হুইচ কণ্টিনেণ্ট হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ কাউণ্ট্ৰিজ? কোন মহাদেশত দেশৰ সংখ্যা আটাইতকৈ বেছি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব আফ্ৰিকা। আফ্ৰিকা মহাদেশত দেশৰ সংখ্যা আটাইতকৈ বেছি। নেক্সট ইম্পৰ্টেণ্ট পইণ্টত আপোনালোকে চাব পাৰিছে আফ্ৰিকা মহাদেশত 54খন দেশ আছে আৰু এছিয়া মহাদেশত 48খন দেশ আছে। ইউৰোপ মহাদেশত আছে 44খন দেশ। নৰ্থ আমেৰিকা অৰ্থাৎ উত্তৰ আমেৰিকাত আছে 23খন দেশ। ইয়াৰ পিছত আছে অষ্ট্ৰেলিয়া, ইয়াত আছে 14খন দেশ আৰু আছে চাউথ আমেৰিকা অৰ্থাৎ দক্ষিণ আমেৰিকাত আছে 12খন দেশ। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হুইচ ষ্টেট ইজ নন এজ দ্য লেণ্ড অফ ৰাইজিং ছান ইন ইণ্ডিয়া? ভাৰতৰ কোনখন ৰাজ্যক উদীয়মান সূৰ্যৰ ভূমি বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক ভাৰতৰ উদীয়মান সূৰ্যৰ ভূমি বুলি জনা যায়। To the next question you can see in which year was the Indian National Congress founded? কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 1885। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিল। To the next question, which Indian state has the largest population? ভাৰতৰ কোনখন ৰাজ্যৰ জনসংখ্যা আটাইতকৈ বেছি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশত ভাৰতৰ ভিতৰত আটাইতকৈ জনসংখ্যা বেছি আছে। ঠিক আছে। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে When did the Jallianwala-Bagh massacre take place? জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব 1919। 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন ইউ কেন চি ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ লোকেটেড? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব নিউয়ৰ্ক। নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মোগল এম্পায়াৰ? মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব বাবৰ। বাবৰ আছিল মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট? ভাৰতৰ প্ৰথম উপগ্ৰহৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব আৰ্যভট্টা। আৰ্যভট্টা আছিল ভাৰতৰ প্ৰথম উপগ্ৰহৰ নাম। ইম্পৰ্টেণ্ট পইণ্টছত আপোনালোকে চাব পাৰিছে ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট ৱাজ নেমড আৰ্যভট্টা। ইট ৱাজ লঞ্চড অন এপ্ৰিল 19, 1975। 1975 চনৰ 19 এপ্ৰিল তাৰিখে আৰ্যভট্ট নামৰ উপগ্ৰহটো উৎক্ষেপণ কৰা হৈছিল। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হু ইজ নন এজ দ্য ফাদাৰ অফ জিঅ'মেট্ৰি? জ্যামিতিৰ পিতৃ বুলি কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব ইউক্লিড। ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে ৱেৰ ইজ কোণাৰ্ক ছান টেম্পল চিটুৱেটেড? কোণাৰ্ক সূৰ্য মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি। অপশ্যন চি হ'ব উৰিষ্যা। অৰ্থাৎ উৰিষ্যাত কোণাৰ্ক ছান টেম্পল অৱস্থিত। ইম্পৰ্টেণ্ট পইণ্টছত আপোনালোকে চাব পাৰিছে দিছ টেম্পল ইজ এলছ' কল্ড ব্লেক পাগোডা। টেম্পল ৱাজ ডিক্লেয়াৰ্ড ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো ইন 1984। 1984 চনত ইউনেস্কোৰ দ্বাৰা এই স্থানখনক বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছিল আৰু এই স্থানখনক ব্লেক পাগোডা বুলিও জনা যায়। ঠিক আছে। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইজ দ্য হালাদা ফেষ্টিভেল হেল্ড? তলৰ কোনখন ৰাজ্যত হালাদা মহোৎসৱ অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশত হালাদা মহোৎসৱ অনুষ্ঠিত কৰা হয়। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হুইচ ষ্টেট ডাজ নট শ্বেয়াৰ ইটছ বাউণ্ডেৰী উইথ ম্যানমাৰ? কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ নকৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি। অপশ্যন ডি হ'ব ছিকিম। ছিকিমে ম্যানমাৰৰ সৈতে নিজৰ সীমা ভাগ বতৰা নকৰে। ঠিক আছে। ছিকিম শ্বেয়াৰ্ছ ইণ্টাৰনেশ্যনেল বাউণ্ডেৰিজ উইথ ভূটান, চাইনা এণ্ড নেপাল। ছিকিমে ভূটানৰ সৈতে, চাইনাৰ সৈতে আৰু নেপালৰ সৈতে বাউণ্ডেৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হুইচ চিটি ইজ নন এজ দ্য পিংক চিটি অফ ইণ্ডিয়া? ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ। অপশ্যন এ হ'ব জয়পুৰ। জয়পুৰক ভাৰতৰ পিংক চিটি হিচাপে জনা যায়। ঠিক আছে। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হুইচ ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া? ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি। অপশ্যন বি হ'ব আৰাৱলী। আৰাৱলী হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ' টু স্পেচ? প্ৰথম ভাৰতীয় মহাকাশ যাত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে সকলোৱে জানে। কাৰেক্ট অপশ্যনটো হৈছে অপশ্যন বি। অপশ্যন বি হৈছে ৰাকেশ শৰ্মা।
নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ৱৰ্ল্ড বেংক বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ তাৰিখ অপশ্যনটো হ'ব অপশ্যন বি হ'ব ৱাশ্বিংটন ডিচি ৱাশ্বিংটন ডিচিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত ইম্পৰ্টেণ্ট পইণ্টছত আপোনালোকে দেখিব পাৰিছে দ্য ৱৰ্ল্ড বেংক ৱাজ ইষ্টাব্লিছড ইন 1945 1945 চনত বিশ্ব বেংকৰ প্ৰতিষ্ঠা হৈছিল ঠিক আছে নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হু ৰট দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ কিতাপখন লিখিছিল নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে হুইচ ইজ দ্য লাৰ্জেষ্ট লেক ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ভেম্বানাথ হ্ৰদ অৰ্থাৎ ভেম্বানাথ লেক হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে অন হুইচ ডেট ইজ ইণ্টাৰনেশ্যনেল ৱাৰ্কাৰ্ছ ডে অবজাৰ্ভড আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 1 মে অৰ্থাৎ 1 মে তাৰিখে আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে ৱেন ইজ ইণ্টাৰনেশ্যনেল য়োগা ডে চেলিব্ৰেটেড আন্তৰ্জাতিক যোগ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 21 জুন 21 জুন তাৰিখে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয় ঠিক আছে টেষ্ট ইয়ৰ চেল্ফ ইয়াৰ প্ৰথম নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে হু ইজ দ্য কাৰেণ্ট মিনিষ্টাৰ অফ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ ভাৰতৰ বৰ্তমান পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীখন অপশ্যন এ আছে ৰাজনাথ সিং বি আছে পীয়ূষ গোয়াল চি আছে ধৰ্মেন্দ্ৰ প্ৰধান এণ্ড ডি আছে নীতিন গাডকাৰী ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত জনাব আৰু নেক্সট কুৱেশ্যনটো আছে এটা হুইচ ডিজিজ ইজ কজড বাই এ ডিফিচিয়েঞ্চি অফ ভিটামিন ডিৰ অভাৱত কোনটো ৰোগ হয় ইয়াৰ অপশ্যন এ আছে ৰিকেটছ বি আছে স্কাৰ্ভি চি আছে বেৰি এণ্ড ডি আছে নাইট ব্লাইণ্ডনেছ ত' এই কুৱেশ্যন দুটাৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' কিপ ৱাচিং কিপ লাৰ্ণিং